অজয় ফুকনে উভতি ধৰিছে কীটাণু ভূঞাক জানিলে আপোনালোকো হ'ব আচৰিত। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে গম পায়নে অতুনু ভূঞা আৰু অতুনু ভূঞাই হ'ল কীটাণু আৰু তেওঁ লাহে লাহে সকলোখিনি তথ্য পোহৰলৈ আনি আছে। নিশ্চয় ইয়াত কাৰোবাৰ হাত থাকিব লাগিব, নাইতো তেওঁক কিছুমান কথা কোনোবাই যোগান ধৰিব লাগিব, নহ'লে তেওঁ এটাকৈ ইমানখিনি কথা কেনেকৈ জানে। এয়াৰপৰ্টৰ জুবিন যোনদিনাখন গৈছিলে এয়াৰপৰ্টৰ পৰা আদি কৰি ৰুমৰ কোঠালৈকে তেওঁ এটাকৈ সকলোখিনি একেবাৰে কিবা আগত যে আমি পঢ়িছিলোঁ অসমীয়া ধাৰাপাত, সেই ধাৰাপাতৰ নিচিনা তেওঁ ব্যাখ্যা কৰিছে আৰু তাতেই উভতি ধৰিছে অজয় ফুকনে যে আপুনি এইখিনি কথা কেনেকৈ জানিলে, আপুনি তাত গৈছিলে নেকি, নে কেনেকৈ জানিলে, কোনে ক'লে। হয়তো আপোনালোকক ছিংগাপুৰৰ কোনোবা প্ৰবাসী অসমীয়াই ক'ব লাগিব, নহয় জানো। ঠিক তেনেকুৱাই কথা আৰু যিবিলাক কথা উল্লেখ কৰিছে সেই কীটাণুৱে আপোনালোকো হ'ব আচৰিত। আৰু কীটাণুক বোলে জুবিন গাৰ্গে কৈছিলে যে মানে কীটাণুক নহয়, তাত থকা মানুহখিনিক কৈছিলে যে এয়া ভিডিঅ' বনাই পেলাই অতুনু ভূঞালৈ দি পঠা, সেইবুলি বোলে কৈছিলে। আৰু সেইকাৰণে মানে তেওঁ এতিয়া গোটেইখিনি ব্যাখ্যা কৰিছে আৰু ব্যাখ্যাখিনি শুনিলে আপোনালোকৰ মানে কি যে হ'ব আৰু গম নাপাওঁ, মাথা চাথা নষ্ট হৈ যাব। এতিয়া গোটেই সোপা পঢ়িবলৈ গ'লে বা গোটেইখিনি যদি আপোনালোকক ক'বলৈ যাওঁ তেন্তে হ'লে আপোনালোকৰ ধৈৰ্যবান ছিগি যাব, যিমানখিনিয়ে লিখিছে। তথাপিও মই থুলমূলকৈ অলপ একদম খুব ঘনকৈ মানে স্পীডত মই আপোনালোকক কথাখিনি কওঁ। এনেকুৱা ধৰণে আছিলে 17 ছেপ্টেম্বৰৰ কথাটো, কাৰণ তেওঁলোক ইয়াৰ পৰা গৈছিলে। বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল সিদ্ধাৰ্থ আৰু শেখৰ। আগৰে পৰা ৰৈ আছিল অমৃতপ্ৰভা মহন্ত, লগত শ্যামকানু মহন্তৰ টীমৰ 2জন সদস্য। ইয়াৰে মাজত আছিল জয়শ্ৰী। জুবিন অহাত পলম হৈছিল। কিছু সময়ৰ পিছত PS-ৰ সৈতে জুবিন আহি এয়াৰপৰ্টত উপস্থিত হ'ল। বাৰু সেইখিনি মই কাটি দিলোঁ আৰু দেই, ইমানখিনিও কৈ থাকিব নোৱাৰি। তাৰপিছতে দুয়োৰে মাজত তৰ্ক, মানে জুবিনে যিহেতু অলপ খাই গৈছিলে আৰু তাক লৈ পেলাই এয়াৰপৰ্টত বোলে তৰ্ক বিতৰ্ক হৈছিলে, সেইখিনিও মই কাটি দিছোঁ। ছিংগাপুৰ অভিমুখে বিমানখন উৰা মাৰিলে আৰু কৈছিলে যে জুবিনৰ লগত অমৃতপ্ৰভা আৰু সেই যুৱতীগৰাকী বহিছিলে বুলি কৈছে দেই। তাৰপিছতে আহি গ'ল জুবিনৰ কাষত বহিছিল অমৃতপ্ৰভা আৰু জয়শ্ৰী। ইয়াৰ বিপৰীতে শেখৰ, সিদ্ধাৰ্থ আৰু সন্দীপন একেলগে বহিছিল। এইবাৰ জুবিনে আৰম্ভ কৰিলে ৰৈ বিনালে কিছু কথা। জুবিনে জনালে ছিংগাপুৰৰ পৰা আহিয়ে তেওঁ ৰৈ বিনালে কাম কৰিব। কথা পাতি থাকোঁতে বিমানৰ ভিতৰত এয়াৰ হোষ্টেছ এগৰাকী আহিছিল। জুবিনে এই বিমানৰ ভিতৰতে এটা পেক ল'লে আৰু খানাও দিছিল, যদিও জুবিনে একো খোৱা নাছিল। কিছু সময়ৰ পিছত জুবিনে উঠি গৈ বিমানৰ পিছফালে খালী থকা চিটত শুই পৰিছিল। এইখিনিতে এটা কথা ক'ব লাগিব, কীটাণুৱে যে কৈছে যে মানে বিমানৰ ভিতৰতে খাব পাৰে, সেইটো জানো সম্ভৱ নাজানো আৰু দেই। আৰু অইন মানুহতো থাকে, তাৰ মাজত জানো খাবলৈ দিয়ে, মই সেইটো নাজানি পেলাইহে আপোনালোকক সুধিছোঁ দেই। আপোনালোকে জানিলে ক'বচোন, মই কিন্তু তেনেকুৱা দেখা নাই। চাহ তাহ বা কফি চফি খোৱা সেয়া বাৰু দেখিছোঁ। তাৰপিছত হ'ল 3 ঘণ্টামানৰ পিছত কাটি দিছোঁ মই। 3 ঘণ্টামানৰ পিছত বিমানখন লেণ্ড কৰাৰ লগে লগে জুবিনৰ কাষলৈ গৈছিল সন্দীপন। সন্দীপনৰ হাতত ধৰি বিমানৰ পৰা নামিছিল জুবিন। জুবিনে সন্দীপনক কৈছিল, মই অলপ হিলি আছোঁ, অলপ চাবি, তই পুলিচক মই এনেই অনা নাই দেই। ইপিনে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলৰ মাজত কেইদিনমান একদম সাংঘাতিক ফূৰ্তি, কাৰণ মানে জুবিন গৈছে, তেওঁলোকে লগ কৰিব, সেইখিনি আৰু। বিমানৰ পৰা নামি জুবিনক আদৰণি জনালে তন্ময় সহ 7জন অসমীয়া প্ৰবাসীয়ে। তেওঁলোকৰ মাজতে আছিল ইন্দ্ৰলীন গোস্বামী, ৰেজা গোস্বামী, দীপজ্যোতি হাজৰিকা, অভিমন্যু তালুকদাৰ আৰু তেওঁৰ পত্নী তন্ময়ে জুবিনক আৰু অমৃতপ্ৰভাক দেখি আচৰিত হৈছিল। আৰু সেইটো এটা কথা, কিয় আচৰিত হৈছিলে দেই, আচৰিত হৈছিল। প্ৰথমৰ পৰা অমৃতপ্ৰভাক দেখি তন্ময় ফুকনে জুবিনসহ সতীৰ্থসকলক এইবাৰ তন্ময়ে গাড়ীত বহুৱালে। জুবিনে জনালে ছিংগাপুৰৰ পেন পেচিফিক হোটেলত শ্যামকানুৱে তেওঁৰ বাবে ৰুম বুক কৰিছে। তন্ময় ফুকনে গাড়ী চলাইছে, তন্ময়ৰ কাষত বহিছে জুবিন, পিছৰ আসনত অমৃতপ্ৰভা, পিছে আৰু এখন গাড়ী গৈ আছিল সন্দীপন আৰু সিদ্ধাৰ্থ। তাৰপিছতে আৰু লিখিছে, সেইখিনিনো কি ক'ম, তথাপিও কওঁ, জুবিনে বিয়েৰ কিনিছে, কিবা কৰিছে, এইবিলাক কৈছিলে বহু কথা। অসমত আজিকালি সেইটোও বাৰু কাটি দিছোঁ। তাৰপিছতে আহি গ'ল ৰেষ্টুৰেণ্টত জুবিনে মদত চুমা দি প্ৰবাসী অসমীয়া কেইজনক সুধিছিলে, 19 ছেপ্টেম্বৰত ছিংগাপুৰত ফুৰিবলৈ কিবা স্থান আছেনে? তন্ময় ফুকনে লগে লগে ক'লে, ইণ্ডোনেছিয়াৰ দ্বীপ বাটাম, ইয়াৰ পৰা ফেৰীত গ'লে 40 মিনিট লাগিব। আনহাতে সেইখিনিও বাদ দিলোঁ আৰু ইমানখিনিও কৈ থাকিব নোৱাৰোঁ। হোটেলৰ বাৰতে থকা কথা শুনি উৎসাহিত হৈ পৰিল জুবিন।
সিদ্ধান্ত লোৱা হ'ল ইয়টত উঠি জাহাজৰ মাজেৰে 19 ছেপ্টেম্বৰত এই দ্বীপলৈ জুবিনক লৈ যোৱা হ'ব। এইবাৰ জুবিনক হোটেলৰ কোঠালৈ লৈ যোৱা হ'ল। পেন পেচিফিক হোটেলত কোঠাৰ নম্বৰ 3309। কোঠাৰ কলিং বেল টিপাৰ পিছত ভিতৰৰ পৰা নাৰী কণ্ঠ শুনি আচৰিত হৈছিল তন্ময় ফুকন। পিছত গম পালে জুবিনৰ বাৰত ব্যস্ত থকা অৱস্থাত কোঠাটোত সোমাইছিল অৰ্মিত প্ৰভা। জুবিনৰ সৈতে একেটা কোঠাতে থোৱা হৈছিল অৰ্মিত প্ৰভাক। সেই সময়ত সিদ্ধাৰ্থ আৰু শ্যাম কানুক সুধিছিল তেওঁলোকৰ ৰুম ক'ত। শ্যাম কানুৱে জনালে বেলেগ ৰুমত ৰখা হৈছে, কিন্তু দুয়ো জুবিনৰ লগত থাকিব বিচাৰিছিলে। এইবাৰ শ্যাম কানুৱে দুয়োকে ৰুম ঠিক কৰি দিলে। ৰুমৰ নম্বৰ 3010 থাকিব সিদ্ধাৰ্থ আৰু শেখৰ। আৰু কিবা ক'ব লাগিব জানো, মানে আপোনালোকৰ খং উঠিব ন, লৰালৰি কৰিছোঁ মানে কথাখিনি। বাৰু সেইটো আছিলে 17 ছেপ্টেম্বৰৰ, আৰু 18 ছেপ্টেম্বৰটো আছিল এনেকুৱা। পুৱা 10 বজাত পেন ফেনিচিক হোটেলৰ ৰেষ্টুৰেণ্ট ব্ৰেকফাষ্ট খাই আছিল সিদ্ধাৰ্থ, শেখৰ, সন্দীপন আদিয়ে। জুবিন কিন্তু অহা নাছিল। জুবিনে নিজৰ কোঠাত শুই আছিল। সেই কোঠাটোত আছিল অৰ্মিত প্ৰভা। অৰ্মিত প্ৰভাই মাজে মাজে শুই থকা জুবিনৰ মুখলৈ চাইছিল। জুবিনে শুই আছিল। একেবাৰে সন্ধিয়া 6 বজাতহে সাৰ পাইছিল। কিন্তু সোনকালে সাৰ পোৱাৰ অৰ্মিত প্ৰভাই গা পা ধুই গান শুনি শুনি পুনৰ শুবলৈ চেষ্টা কৰিছিল। আৰু এইখিনিতো আৰু বাৰু কি ক'ম আৰু বহুতখিনি। তাৰপিছতে জুবিনক বোলে মদ বাকি তেওঁ দি আছিলে, আৰু মদৰ নিচাতে তেওঁ খাবলৈও গৈছিলে, আৰু ৰুমতে অৰ্মিত প্ৰভাকো আনি পেলাই খুৱাইছিলেহি। কিন্তু জুবিনে চিগাৰেট বোলে নাখায়, কিন্তু অৰ্মিত প্ৰভাই বাহিৰত গৈ পেলাই চিগাৰেট খাইছে সেয়াও। আৰু অৰ্মিত প্ৰভাৰ লগত ৰাতি 11 বজাত আপোনালোকে চাব অতনু ভূঞাৰ সেই পোষ্টটো, 11:30 বজাত দুইটাই এক পেক হ'লেও খাইছে। তাই এক পেক খাইছে বুলি কৈছে আৰু সেয়া। আৰু দিছিলে জুবিনৰ মতে দুটা টেবলেট জুবিনে লৈ পেলাই পকেটত লৈ ওলাই গৈছিলে, আৰু এক নিৰ্দিষ্ট স্থানত গৈ যোৱা হ'ল। পিছে পিছে গাড়ীও গৈছিল সিদ্ধাৰ্থ, আৰু তাৰপিছতে তেওঁলোকে সেইবিলাক খাই কৰি লৈ পেলাই সেই সাগৰৰ পাৰত গৈছিলে। কিন্তু এটা কথা ক'ব লাগিব, যেতিয়া সাগৰৰ পাৰত গৈছিলে বা সাগৰতো খাইছিলে বা তাতো খাই গৈছিলে, তেতিয়া কিন্তু জুবিন যিকেইটা আমি ভিডিঅ' দেখিছিলোঁ, সেই ভিডিঅ'কেইটাত কিন্তু জুবিনৰ ভৰি একেবাৰে থৰক বৰক। হয়তো মই ভুল দেখা নাই, আপোনালোকেও চাগে নিশ্চয় দেখিছে। কিন্তু ইয়াৰ মাজতে কিছুমান কথা ক'ব লাগিব। ইমানখিনি আৰু মই নপঢ়োঁ, এখন কিতাপেই হ'ব তেওঁ যিবিলাক লিখিছে, আপোনালোকে চালেগে গম পাব। কিন্তু এটা কথা নহয়, সেই অতনু ভূঞাই যে ইমানখিনি কথা লিখিছে, তেওঁ কেতিয়াও কিন্তু কিয় পুলিচে সোধপোছ কৰা নাই? যে অখিল গগৈয়ে সেই SIT কথাখিনি যেতিয়া বিতংভাৱে বুজাই দিছিলে, ইংৰাজীখিনি অসমীয়ালৈ কৰি পেলাই অনুবাদ কৰি বুজাই দিছিলে, আৰু তেতিয়াই তেওঁৰ ওপৰত SITয়ে কেছ ফাইল কৰিলে। কিন্তু অতনু ভূঞা আৰু সাংবাদিকসকলে নিদিলে, বা তথ্য জনা অধিকাৰ আইনৰ সেই যোগেদি অখিল গগৈয়ে সেইটো সংগ্ৰহ কৰিছিলে কপিটো, আৰু তেওঁ সুন্দৰভাৱে বুজাই দিছিলে। কিন্তু অতনু ভূঞাক কিয় একো কৰা নাই? আৰু সেই পোষ্টত আপোনালোকে সম্পূৰ্ণ মানে হেৰিকে পাব। আৰু তাতেই কিন্তু কি হৈছে জানেনে, এইবিলাক কথা যেতিয়া বেবেৰীবাং কথা অতনু ভূঞাই এটা এটাকে কৈছে যেন তেওঁ লগত গৈছিলে, আৰু তেওঁ লগত যোৱা মানুহেহে ক'ব পাৰিব ন ইমানখিনি কথা। আৰু তেওঁ কেনেকৈ গম পালে? তেওঁ তদন্তৰ আওতালৈ বাৰু আহিব নালাগেনে? আৰু তাতেই ক্ষুণ্ণ হৈ পেলাই অজয় ফুকনে তেওঁক প্ৰশ্ন কৰিছে যে আপোনাক এইবিলাক কথা কোনে ক'লে? আপোনালোকে কমেণ্টটো চাব, বহুত ডাঙৰকৈ কমেণ্ট কৰিছে। আৰু অকল যে অজয় ফুকনে কৈছে তেনেকুৱা নহয়, আৰু বহুতে কৈছে। কিন্তু অজয় ফুকন এজন বিশেষ ব্যক্তিৰ কাৰণে মই আপোনালোকক অজয় ফুকনৰ কথাখিনি ক'লোঁ, আপোনালোকে বেয়া নাপাব। কিন্তু আচৰিত নহয়নে, অতনু ভূঞাই এইবিলাক কথা কেনেকৈ গম পালে বাৰু? আৰু তেওঁ বোলে জুবিন গাৰ্গে, চাবচোন আপোনালোকে পঢ়ি, জুবিন গাৰ্গে বোলে গোটেই ভিডিঅ' কৰি পেলাই অতনু ভূঞালৈ দিবলৈ কৈছিলে। হয়তো তাতেও প্ৰকাশ পাব পাৰে, নাজানো। আৰু মিছা সঁচা সেইবিলাক কথা নাজানো, কাৰণ আজিকালি সাংবাদিকৰ ওপৰতো ভৰসা নাইকিয়া হৈ গৈছে। ক'ব এটা, ক'ব আকৌ উল্টা কৰি পেলাই। গতিকে আৰু কি কৰে জানে নাই, মানে নিউজ এটা দিয়াৰ পিছত আকৌ কিছুমানে ডিলিট কৰি থৈ দিয়ে। সেইকাৰণে আপোনালোককো কৈছোঁ, বা ময়ো কৈছোঁ, কিছুমান প্ৰমাণৰ কাৰণে লগে লগে ভিডিঅ'টো ডাউনলোড কৰি দিব লাগে। আৰু ডাউনলোড কৰাৰ পিছতো তেওঁলোকে কৰিব নোৱাৰে নহয় জানো, আঁতৰাই দিব নোৱাৰে, আমাৰ মোবাইলত থাকিবই। গতিকে বন্ধু বান্ধৱীসকল, বহুখিনি ৰহস্যৰ মাজত সোমাই পৰিছে। আৰু মোক এতিয়া কিছুমানে এইকেইদিন মোক কেইটামানে বা কেইগৰাকীমানে ইমান ফাল্টু কমেণ্ট কৰিছে। ওচৰত পোৱা হয়তো একদম কাণৰ লতি গৰম কৰি দিলোঁ হয়, কিন্তু ওচৰৰ পৰাতো নহয়, আঁতৰৰ পৰা ভুকি থাকে। আৰু ক'ব কি আপুনি ক'ৰ পৰা জানিছে? আমি এইবিলাক মানুহৰ পৰাই জানিছোঁ, যি নেকি তেওঁ এজন সাংবাদিক, হয় নে নহয়? অতনু ভূঞা এজন সাংবাদিক, আৰু সেই সাংবাদিকজনে যেতিয়া কথাখিনি ক'ব, আৰু আমি সেইবিলাক চোৱাৰ পিছত আমি সেইখিনি কথা গম পাওঁ। কিন্তু তাতেই কিছুমান
কিছুমান অভদ্ৰ অসভ্যবিলাকে আহি পেলাই কয় কি এইবিলাক আমি সাজি বান্ধি কৰিছোঁ, আপোনাৰ ওপৰত কেছ হ'ব, কিবা হ'ব। মোক কেছটো দিয়াৰ আগত সাংবাদিকসকলৰ ওপৰত দে যে বস্তুটো ক'ৰ পৰা লিক হৈছে, সেইটোহে মেইন কথা নহয় জানো। আৰু বহুতোখিনি কথা আছে, নোকোৱাকৈহে কিছুমান থাকিব নোৱাৰোঁ, কিন্তু এতিয়াও মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিবৰ কাৰণে মই আপোনালোকৰ পৰা এতিয়া ল'ব লাগিব বিদায়। লগতে আপোনালোকক অনুৰোধ জনাইছোঁ, মইতো বহুতখিনি কাটি থুলমূল কথাখিনি আপোনালোকৰ আগত কৈছোঁ, কিন্তু আপোনালোকে চাবচোন অতনু ভূঞাৰ সেই পষ্টটোত তেওঁ পিন কৰি থৈছে কি ধৰণে কথাখিনি কৈছে। আৰু এইবিলাক কথা যেতিয়া নেকি ৰাজহুৱা কৰে তেতিয়া আমাৰো কিছু ক্ষেত্ৰত মনটো বহুত বেয়া লাগি যায়, নহয়নে বাৰু। আমি ভাবি আছিলোঁ ন্যায় পাব, কিন্তু শেষত গৈ ন্যায় নামত একো নাই। আপোনালোকক মই কৈ থলোঁ, এতিয়া নহয়, মই আগৰ পৰাই আপোনালোকক কৈ আছোঁ, জুবিন গাৰ্গে ন্যায় নাপায়। আৰু মুখ্যমন্ত্ৰীও বহুত চতুৰ, কাৰণ মুখ্যমন্ত্ৰীয়ে ন্যায় কেনেকৈ দিছে জানেনে নাই, সকলোখিনি মুখা খুলি দিছে। তেওঁ খুলি পেলাই কথাখিনি ক'ব পৰা নাই, কিন্তু তেওঁ SITৰ দ্বাৰাই বা কিছুমান মিডিয়াৰ দ্বাৰাই পুৰা তেওঁ মানে পঠিয়াই আছে জনসাধাৰণৰ মাজলৈ। গতিকে বন্ধু বান্ধৱীসকল, আজিকালি মানুহে ইমান বুৰ্বক নহয়, একদম যে এইটোৱে মাৰিছে বুলি তেনেকৈ ক'বলৈ মানুহ ইমান বুৰ্বক নহয়, তেনেকৈ নকয়। এই ধৰণে মুখাবিলাক খুলি গৈ আছে। আৰু কিছু লোকে যিবিলাক ধেমাধৰে মোক আহি পেলাই বেয়া কমেণ্ট কৰে, তহঁতে বৰ লাজ পোৱা নাইনে, এতিয়া যে প্ৰচাৰ হৈ আছে নিউজ কিছুমান, তহঁতে লাজ পোৱা নাইনে। মোৰ কিন্তু লাজ লাগিছে। আৰু তহঁতক যেতিয়া মই সুন্দৰকৈ কমেণ্টকেইটা দি দিওঁ, ৰিপ্লাইকেইটা দি দিওঁ, তেতিয়া বাৰু তহঁতৰ কেনেকুৱা লাগে, লাজ পাওঁ নে নাপাওঁ যে এই মানুহজনীয়ে আমাক এনেকৈ কথা কৈছে, লাজ নাপাওঁ। যদি তহঁতৰ ভিডিঅ' চাবলৈ মন নাই নাচাবি, আৰু ফাল্টু কমেণ্ট কৰিলে কাণৰ লতি গৰম কৰি দিম যদি ওচৰত পাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।